নমস্কাৰ। ঘৰত থাকি থাকি একদম আমনি লাগি গৈছে, সেয়ে মই ওলালোঁ আজি অৰুণাচললৈ বুলি। পিছে এয়া আমি ধুনীয়াকৈ ভৈৰৱকুণ্ড আহি পালোঁ। আপোনালোককো মোৰ লগতে লৈ যাওঁ, বলকচোন বাৰু। এয়া ধুনীয়াকৈ পাছ বনালোঁ আৰু এতিয়া আমি অৰুণাচলত ভৰি দিলোঁ আৰু আমি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি এনেদৰে গৈ থাকিলোঁ। আৰু মাজতে আমি এয়া চাহ মেগী খাবলৈ ৰৈ গ'লোঁ। ইমান ধুনীয়া এটা পৰিৱেশত যে চাহ মেগী খাই ইমান যে ভাল লাগে। নিজে বনাই খোৱা সোৱাদেই বেলেগ, নহয়নে বাৰু? এয়া মই বনাই আছোঁ মেগী আৰু ইফালে কণী ভাজি। এনেদৰে খাই বৈ উঠি আমি সকলোৱে ফটো উঠিলোঁ, ৰিলছ বনালোঁ। ৰিলছটো বনাবই লাগিব। আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া চাওকচোন ইমান যে ধুনীয়া। মই অৰুণাচলত অহা এইবাৰেই প্ৰথম। আপোনালোকে বাৰু আহি পাইছেনে বা কেইবাৰ আহিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ আহি থাকোঁতেই ৰাতিয়ে হৈ গ'ল, সেইবাবে আৰু আমি বেছি আগুৱাই নগ'লোঁ আৰু ধুনীয়াকৈ এখন হোমষ্টেত থাকি গ'লোঁ। আৰু তেওঁলোকে ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, বহুতেই ভাল লাগিলে। আৰু এনেকৈয়ে আমি টালি টোপোলাসমূহ ৰুমত থৈ তেওঁলোকৰ ৰেষ্টুৰেণ্টলৈ বুলি ওলাই গ'লোঁ। আৰু ইমানেই ঠাণ্ডা লাগিছিলে নহয়, একাপ একাপ আমি চাহ খাই ল'লোঁ। আৰু এয়া যে চাহৰ লগত দিছে, এইটো বস্তু কি জানেনে আপোনালোকে? যদি জানে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকৈয়ে আমি চাহ খালোঁ, খাই বৈ ৰুমলৈ আহিলোঁ। আৰু এইফালে আমাৰ খানাৰ যোগাৰ হৈ আছে। আৰু ঘৰৰ পৰাই যিহেতু আমি চিলিণ্ডাৰ লৈ গৈছোঁ, সেইকাৰণে আমি নিজে ৰান্ধি খাব পাৰিছোঁ। নিজেই বেলেগ ঠাইত ৰান্ধি খোৱাৰ মজাই বেলেগ। আৰু এয়া আমি খাই বৈ ইমানেই ভাগৰ লাগিলে যে আমি আৰু শুয়ে গ'লোঁ। পিছে আজিলৈ ইমানেই ৰাইজ, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।